মা লক্ষ্মীৰ অতিকৈ প্ৰিয় এইকেইটা ৰাশি। মা লক্ষ্মীৰ আশীৰ্বাদ থাকে এইকেইটা ৰাশিৰ ওপৰত। সেই ৰাশিকেইটা কি কি জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হিন্দু ধৰ্মত লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়। যিসকল লোকৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকে তেওঁলোকৰ কেতিয়াও সম্পদৰ অভাৱ নহয়। ইয়াৰ পৰিৱৰ্তে এনে লোকসকল ভাগ্যৱান। তেওঁলোক দৰিদ্ৰ ঘৰত জন্ম হোৱাৰ পিছতো কোটিপতি হৈ পৰে। এই লোকসকলে সম্পদৰ লগতে যথেষ্ট খ্যাতি অৰ্জন কৰে। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এইকেইটা ৰাশি মা লক্ষ্মীৰ অতিকৈ প্ৰিয় ৰাশি। ১ নম্বৰতে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলে ধন কুবেৰৰ সৈতে দেৱী লক্ষ্মীৰ পৰা সম্পদ আৰু গৌৰৱৰ আশীৰ্বাদ লাভ কৰে। এইসকল কঠোৰ পৰিশ্ৰমী, বুদ্ধিমান, সৎ আৰু ভাগ্যৱান। তেওঁলোকৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে সম্পদো বৃদ্ধি হয়। তেওঁলোকে বিলাসী জীৱন যাপন কৰে। দ্বিতীয়টো ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলে আৰামেৰে পৰিপূৰ্ণ জীৱন যাপন কৰে। তেওঁলোক প্ৰফুল্ল আৰু প্ৰতিটো মুহূৰ্ত উপভোগ কৰে। মা লক্ষ্মীৰ অনুগ্ৰহৰ দ্বাৰা তেওঁলোকে সদায় যথেষ্ট ধন আৰু সন্মান লাভ কৰে। তেওঁলোক ধন ৰাশি কৰাটো পাৰদৰ্শী। তৃতীয়টো ৰাশি হৈছে সিংহ ৰাশি। মা লক্ষ্মীৰ সৈতে সূৰ্য দেৱতা সিংহ ৰাশিৰ লোকসকলৰ প্ৰতিও দয়ালু। এই লোকসকল নেতৃত্বৰ পাৰদৰ্শী, মহান ব্যক্তিত্ব আছে আৰু তেওঁলোক কঠোৰ পৰিশ্ৰমী। এই মানুহবোৰ ভাগ্যৱান, সকলো সুখ লাভ কৰে। একে সময়তে তেওঁলোকে তেওঁলোকৰ নামত বহুতো সফলতা অৰ্জন কৰে, অপৰিসীম সম্পদ উপাৰ্জন কৰে। ৪ নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। দেৱী লক্ষ্মীয়ে সদায় তুলা ৰাশিৰ স্থানীয় লোকসকলক আশীৰ্বাদ দিয়ে। এই লোকসকল সুন্দৰ, আকৰ্ষণীয়, সন্তুলিত আচৰণ আৰু বুদ্ধিমান। তেওঁলোকে তেওঁলোকৰ দক্ষতাৰ ওপৰত আধাৰিত কৰি এক উচ্চ স্থান, অপৰিসীম সম্পদ লাভ কৰে। তেওঁলোকে বিলাসী জীৱন যাপন কৰে। ৫ নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকল তীক্ষ্ণ আৰু জেদী প্ৰকৃতিৰ। তেওঁলোকৰ এই প্ৰকৃতিয়ে তেওঁলোকক বৃহৎ সফলতা অৰ্জন কৰাত সহায় কৰে। দেৱী লক্ষ্মীৰ কৃপায়ে তেওঁলোকে যথেষ্ট সম্পদো উপাৰ্জন কৰে। এই লোকসকল আনৰ পৰা কাম আহৰণ কৰাত পাৰদৰ্শী। ধন্যবাদ।